মই উপস্থিত আছোঁ কলিয়াবৰ উন্নয়ন খণ্ডৰ অধীনৰ আমগুৰি গাঁও পঞ্চায়তৰ ৰঙাজান গাঁৱত। এই ৰঙাজান গাঁৱত প্ৰায় 5 মাহ পূৰ্বে MGNREGAৰ এটা আঁচনি ৰূপায়ণ কৰা হৈছিল। 3,53,000 টকাৰে এই কৃষিবানটো আঁচনি ধাৰ্য কৰা হৈছিল আৰু সেই কৃষিবান আঁচনিৰ অধীনত প্ৰায় 2,70,000 টকা ব্যয় কৰি পেলাই এই কালভাৰ্টটো নিৰ্মাণ কৰা হৈছিল যদিও প্ৰায় 5 মাহ আগতে নিৰ্মাণ কৰা এই কালভাৰ্টটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে, ভাঙি ছিঙি গৈছে আৰু স্থানীয় লোকসকলে অভিযোগ কৰিছে নিম্ন মানদণ্ডৰ কামৰ বাবেই আচলতে এই কালভাৰ্টটো 2,70,000 টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা এই কালভাৰ্টটো সম্পূৰ্ণ ভাঙি ছিঙি গৈছে আৰু ৰাইজসকলে আমাক জানিবলৈ দিয়া মতে বাকী প্ৰায় 1.5 লাখ টকা যি কৃষিবানটোৰ মাটি পেলোৱাৰ কামত ব্যৱহাৰ হ'ব লাগিছিল সেইখিনিও কিন্তু এতিয়ালৈকে ব্যৱহাৰ নকৰি পেলাই পঞ্চায়ত প্ৰতিনিধিয়ে হওক বা খণ্ড উন্নয়নৰ বিষয়া কৰ্মচাৰীয়ে উদৰস্থ কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। হয়, আপোনালোকৰ ইয়াত 3,53,000 টকা ব্যয়েৰে এটা কৃষিবান আঁচনি লৈছিলে MGNREGAৰ অধীনত আৰু সেই কৃষিবানটোৰ লগতে প্ৰায় 2,70,000 টকা ব্যয়েৰে এই কালভাৰ্টটো নিৰ্মাণ কৰা হৈছিল। কিয় এনেকুৱা অৱস্থা হ'ল, ভাঙি ছিঙি গ'ল? কালভাৰটো আজি 5 মাহ হৈ গ'ল বনোৱা, কিন্তু এওঁলোকে যিখিনি কাম কৰিল বালি ইয়াত মানে বালি নাই, মাটি বালি, চিমেণ্টটো কম, ইটাও বেয়া, তলত PCC কৰা নাই। তাৰপিছত এনেই ওপৰত বহাই দিলে কি কালভাৰ থাকিব? বালিৰ ওপৰত নাথাকে। সেইটো কাৰণে মানে কি ভাঙি গ'ল এই বস্তুটো। তেওঁলোকে অকল কালভাৰটো বনাই, মাটি নিদিলে কি থাকিব নেকি? নাথাকে। NREGAৰ কাম এতিয়া জব কাৰ্ডে এই কামখিনি কৰিব লাগে বোলে। কালভাৰটো বনোৱাৰ পিছত আজিলৈকে 5 মাহ হৈ গ'ল, না জব কাৰ্ডৰ কাম হ'ল, না পঞ্চায়তৰ কোনোবাই প্ৰতিনিধি আহিছে চাবলৈ, না যি বনাই গ'ল যি ঠিকাদাৰে, সেই ঠিকাদাৰেও আজিলৈকে আহি পোৱা নাই চাবলৈ। এতিয়া এই ৰাস্তাটো এতিয়া কালভাৰটোৰ লগত আপোনাৰ পানী পাইপখন আছিলে, পানীত এই কালভাৰ পোৱাৰ কাৰণে এতিয়া পানী পাইপটো বন্ধ হৈ গ'ল। এতিয়া ৰাইজে পানী খাব পোৱা নাই, কিমান কষ্টৰে এতিয়া এইটো ভাঙি পেলাই আকৌ জইন কৰি পেলাই পানী কালিৰ পৰা আকৌ ষ্টাৰ্ট কৰা হৈছে। হয়, এনেদৰেই এই ৰঙাজান গাঁৱৰ প্ৰায় 40টা পৰিয়ালৰ 250জন মানুহৰ এতিয়া বিলৈ বিপত্তি নোহোৱা হৈছে, কাৰণ অহা যোৱা কৰাৰ এই পথটোৰ ওপৰত স্থাপন কৰা 2,70,000 টকা ব্যয়ৰ এই কালভাৰ্টটো এতিয়া 2টা মূৰ ছিঙি গৈছে, 2 কাষৰ গাৰ্ড ৱাল ভাঙি গৈছে। ইয়াৰ পৰাই অনুমান কৰক কলিয়াবৰ উন্নয়ন খণ্ডৰ অধীনৰ আমগুৰি গাঁও পঞ্চায়তত আচলতে গ্ৰামোন্নয়নৰ আঁচনি ৰূপায়ণৰ নামত কেনেদৰে কেলেংকাৰী অনিয়ম সংঘটিত হৈছে। আমাৰ লগত আৰু এগৰাকী স্থানীয় ব্যক্তি আছে, কি ক'ব? এতিয়া আমাক লাগে কি আপোনাৰ এইটো ধুনীয়াকৈ বনাই দিব লাগিব, প্লাছ পানী পাইপটো ছিঙি গৈছে, আমি গোটেই ৰাইজে পানী নোপোৱা হৈছোঁ আমাৰ গাঁৱৰ। এইফালে মুঠতে ধুনীয়াকৈ বনাই দিলে হ'ল আৰু জব কাৰ্ড এইটো আপোনাৰ চাইছে সেইফালৰ এইটো গোটেইটো এনেকুৱা টিলা কৰি থৈ দিছে, এইকেইটা গোটেই ধুনীয়াকৈ বনাই দিয়ক। আৰু জব কাৰ্ডৰ কাম কৰাই নাছিলে? কৰাই নাই, আজিলৈকে হাতে দিয়া নাই ইয়াত। হয়, স্থানীয় ৰাইজে এনেদৰেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। 3,53,000 টকা ব্যয় সাপেক্ষৰ আমগুৰি গাঁও পঞ্চায়তৰ এই আঁচনিটো আচলতে ৰূপায়ণ কৰাত বিয়াগোম অনিয়মৰ আশ্ৰয় লৈছে, কাৰণ জব কাৰ্ডৰ বাবে ধাৰ্য প্ৰায় 1.5 লাখ টকা আজিলৈকে ব্যয় নকৰিলে, একেদৰে প্ৰায় 2,70,000 টকা ব্যয় কৰি পেলাই নিৰ্মাণ কৰা এই কৃষিবানটোৰ ওপৰত স্থাপন কৰা কালভাৰ্টটো ভাঙি ছিঙি গৈছে, 2টা মূৰ খহি গৈছে, গাৰ্ড ৱাল ভাঙি গৈছে। আমাৰ লগত স্থানীয় এগৰাকী মহিলা আছে, কি ক'ব? জব কাৰ্ডৰ কাম কৰিছিল নে ইয়াত? নাই কৰা, জব কাৰ্ডৰ কামো নাই কৰা, দলংটোও ভাঙি গৈছে। আমাৰ ল'ৰা ছোৱালী যাবলৈ বহুত অসুবিধা হৈ আছে। এইফালে গ'লে ৰাস্তা আছে, পকা ৰাস্তা দি সৰু সৰু ল'ৰা ছোৱালী কেনেকৈ যাব? আমি দুখীয়া মানুহ, আমিতো ডাঙৰ স্কুলত পঢ়াব নোৱাৰোঁ, আমিতো এনেকৈ চৰকাৰী স্কুলতে পঢ়ি থাকে। এইকেইটাত যাবলৈ পোৱালীকেইটাত এনে উৎপাত কৰি কৰি যায়, পৰিলে হাত ভাঙিব, ভৰি ভাঙিব, কাৰ যাব? আমাৰহে যাব।
চৰকাৰে ভোট বিচাৰিব আহিব তেতিয়া ভোটৰ সময় বোলে ঘৰ দিম ৰাস্তা দিম দলং বনাই দিম চব কৰিম বোলে লেট্ৰিন দিম চব দিম বুলি ক'ব এতিয়া ভোট গুচি গ'লে কোনোৱেই নাহে আমাক বিচাৰিবলৈ ভোট বিচাৰিবলৈ চবেই আহিব ঘৰে ঘৰে আহিব তালিয়াই তালিয়াই পেলাই ভোটকেইটা ল'ব আৰু এতিয়া কোনো চাবলৈ অহা নাই আমাৰ দলং ভাঙি গৈছে পানী খাব পোৱা নাই কোনো চাবলৈ অহা নাই আমাক হয় স্থানীয় এইখন গাঁৱৰ মহিলাসকলে ৰাইজে এনেদৰেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে গ্ৰামোন্নয়নৰ আঁচনিৰ নামত হোৱা এই অনিয়ম দুৰ্নীতি চাবলৈ কোনো জনপ্ৰতিনিধিৰ আহৰি নাই খণ্ড গ্ৰামোন্নয়নৰ বিষয়া কৰ্মচাৰীৰ আহৰি নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ